ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ 4 নম্বৰ অধ্যায়ৰ অনুশীলনী 4.3 ইয়াৰে কেইটামান অংক ইয়াতে প্ৰথমত আছে একৰ 1 নম্বৰ একত দিয়া আছে তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ প্ৰতিজোৰেই লেখ অঙ্কন কৰা আমাৰ কেইটামান সমীকৰণ দিয়া আছে ইয়াৰ প্ৰতিটোৰেই লেখ অঙ্কন কৰিব লাগিব গতিকে আমার একর 1 নাম্বারটো দিয়া আছে x + y = 4 তো লেখ অঙ্কন কৰিবলৈ হলে আমাক ইয়াৰ পৰা যিকোনো এটা মান উলিয়াই লব লাগিব হয় x নহলে y গতিকে আমি ইয়াৰ পৰা যিকোনো এটা লম আমি y লৈছো y = 4 x তো এটো এইফালে আছে প্লাসত এইফালে গলে হ'ব -x এতিয়া আমি তালিকা বনাই লম तालिका ইয়াত x ইয়াত y তিনিটা মান লম আমি ইয়াতে x এর মান লম যদি আমি x এর মান 0 লও তেতিয়া হলে আমি y এর মান কিমান পাম 4 এতিয়া ইয়াত সোয়া y = 4 - x ইয়াতে যদি 4 - 0 x এর মান আমি 0 লৈছো গতিকে 4 এর পৰা 0 বাদ দিলে কি হ'ব 4 হ'ব এতিয়া আমি যদি আকৌ x এর মান 2 লও আমি x এর মান 2 লৈছো 2 ললে কি হ'ব y = 4 - x এর জায়গা x এর ঠাইত আহিব 2 ইয়াত 4 এর পৰা 2 বিয়োগ কৰিলে কি হয় 2 অৰ্থাৎ x এর মান যদি 2 লও y এর মান কিমান আহে 2 ইয়াতে আমি লিখিম 2 আকৌ যদি x এর মান y = 4 লোৱা যায় x এর মান আমি 4 লৈছো ইয়াতে 4 লইলাম x এর ঠাইত যদি 4 বহাই দিয়া যায় তেতিয়া হলে 4 এর পৰা 4 বিয়োগ কৰিলে কি হ'ব 0 গতিকে আমি x এর মান 4 ললে y এর মান কি হয় 0 এতিয়া আমি এটো লেখ অঙ্কন কৰিম ইয়াতে হ'ব ইয়াতে x এর মান 0 y এর মান 4 ইয়াতে x এর মান 0 এটো মূল বিন্দু আমাৰ মূল বিন্দুত থাকিব y এর মান কিমান আছে 4 প্লাস গতিকে এটো আমাৰ উপৰ ফালে যাব এইটো আহিব আমাৰ বিন্দু ইয়াতে আমি a বিন্দু হিচাপে চিহ্নিত কৰি লৈছো এইটো a বিন্দুৰ স্থানাংক কিমান হ'ব তেতিয়া হলে 0,4 আৰু ইয়াৰ পিছতটো কি আছে x এর মান 2 y এর মান 2 গতিকে x এর মান +2 এইফালে আহিব আৰু y এর মানো কি আছে প্লাসত আছে গতিকে আমাৰ এইফালে আহিব এইটো আমাৰ হ'ব বিন্দু গতিকে আমি এইটো দিম b বিন্দু ইয়াৰ স্থানাংক হ'ব 2,2 আৰু এটা আমি লম x এর মান 4 y এর মান 0 x এর মান এইটো আমাৰ 4 প্লাস আছে গতিকে প্লাসৰ ফালে যাব এইটো 4 y এর মান 0 যদি y এর মান 0 হয় তেতিয়া হলে বিন্দুটো x অক্ষত হয় গতিকে আমাৰ এইটোতে হ'ব আমাৰ বিন্দু ইয়াতে আমি c বিন্দু লম ইয়াৰ স্থানাংক হ'ব 4,0 এইটো আমি যদি লেখটো আঁকি দিও তেতিয়া হলে আমাৰ এনেকুৱা হ'ব লেখটো এইটো হ'ব লেখ এইটো আমি ধৰি লৈছো p আৰু এইটো q আমাৰ ইয়াৰ 1 নম্বৰটো হৈ গল এতিয়া আমি ইয়াত এটা কথা লিখি লব লাগিব যে লেখ কাগজৰ ইয়াত লিখি লও লেখ কাগজৰ সৰু
বর্গক্ষেত্রর একটা বাহুর দৈর্ঘ্য সমান সমান 1 একক। একৰ 1 নম্বৰটো আমাৰ হৈ গ'ল। বাকিবোৰ তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা, একে নিয়মত কৰিব লাগিব। এতিয়া আমি 2 নম্বৰ অংকটো চাম। 2 নম্বৰত দিয়া আছে দুই নম্বৰত কৈছে 2,4 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা। এনে ধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয়? এতিয়া এইবোৰ যদি চোৱা যায় 2 নম্বৰটো এনেকুৱা বিন্দু আমাৰ কি থাকিব? অসীম। কাৰণ যদি আমি x ৰ মান লও y ৰ মান আমি পাই থাকিম অসীম ভাবে, আৰু যদি y ৰ মান লও তেতিয়াহলে আমি x ৰ মান বাৰে বাৰে অসীম ভাবে পাই থাকিম। গতিকে আমি ইয়াৰ পৰা এনেকৈ লিখিব পাৰো যে দুটা সমীকৰণ লিখিব কৈছে আমাৰ। 1 নম্বৰটো লিখিম x + y = 16 আমি এটা লৈছো। তোমালোকে নিজৰ ইচ্ছামতে ইয়াতে লিখিব পাৰিবা। আৰু 2 নম্বৰটো আমি লৈ লৈছো 2x + y = 18। আমি এই দুটা লিখিব পাৰিম আৰু নিজৰ ইচ্ছামতে আৰু বেলেগ বেলেগকৈ লিখিব পাৰিম। গতিকে আমি ইয়াত লিখিব পাৰিম যে এনে ধৰণৰ আৰু বহুতো অসীম ৰেখা আছে। এনে ধৰণৰ আৰু বহুতো অসীম রেখা আছে। কারণ এটা বিন্দুরে যোৱা সরল রেখা সংখ্যা অসীম। এতিয়া আমি 3 নম্বৰ কোশ্চেনটো আলোচনা কৰিম। 3 নম্বৰটো হল 3 নম্বৰত দিয়া আছে যদি 3,4 বিন্দুটো 3y = ax + 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহলে এৰ মান উলিওৱা। তেতিয়াহলে আমাৰ ইয়াতে 3ত কেইটামান অংক দিয়া আছে। এটা কৰিলে বাকিবোৰ সেম একেদৰে হ'ব, গোটেইকেইটা কৰিব পাৰিবা। গতিকে আমি 1 নম্বৰটো কৰি দিছো। 3 নম্বৰৰ 1 ইয়াতে বিন্দু এটা দিয়া আছে, ইয়াৰ স্থানাংক দিয়া আছে 3,4। গতিকে আমি ইয়াত লিখিলাম যে দিয়া আছে প্ৰথমটো আমাৰ x ৰ মান দিয়া আছে 3 আৰু y ৰ মান আছে 4। প্ৰশ্ন মতে আমাৰ সমীকৰণটো দিয়া আছে 3y = ax + 7। এই মান কেইটা x আৰু y ৰ মান কেইটা আমি
এই সমীকৰণটোত বহাই দিম বহাই দিলে কি হয় 3 into y ৰ মান কিমান আছে 4 গতিকে ইয়াত দিব লাগিব 4a into x ৰ মান আছে 3 plus ইয়াতে 7 এতিয়া 3 4 গুণ হ'ব আমাৰ 12 3 into a ইয়াতে হ'ব 3a plus 7 আমাৰ 12 টো আমি এইফালে লৈ লম 3a equal এতিয়া আমি 12 minus 7 কৰি লম এটো প্লাস আছে এফালে আহিলে হ'ব মাইনাস গতিকে আমি একেবাৰে লৈ লৈছো গতিকে ইয়াত হ'ব 3a equal a2 পৰা a2 বিয়োগ কৰিলে হ'ব 5 গতিকে আমাৰ a equal হ'ব 5/3 এটো আমাৰ a এর মান এতিয়া আমি আলোচনা কৰিম ছয় নাম্বার অঙ্কটো 6 নম্বৰত দিয়া আছে যদি এটা স্থির বল প্রয়োগ করার ফলত কোনো একটা বস্তুয়ে করা কার্য বস্তুটি অতিক্রম করা দূরত্বর সমানুপাতিক হয় তেনেহলে এই তথ্যক দুটা চলকযুক্ত রৈখিক সমীকরণ এটারে প্রকাশ করা আৰু এই স্থির বলক 5 একক ধৰি এটা স্থির বল আছে এই বলটোক আমাক 5 একক ধৰিব লাগিব ধৰি ইয়াৰ এটা লেখ অঙ্কন কৰা তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব উলিওৱা যেতিয়া বস্তুটোৰ অতিক্ৰম কৰা দূৰত্ব 2 একক আৰু 0 একক হয় এতিয়া আমি এটু কৰিম আমি ধৰিলাম যে ধৰা হল 6 নম্বৰ ধৰা হল কাৰ্য আমাক y ধৰিব লাগিব আমি ধৰি লৈছো এটো আৰু অতিক্ৰম কৰা দূৰত্ব আমি ধৰি লও অতিক্ৰম কৰা দূৰত্ব আমি x একক ধৰি লৈছো আমি জানো যে কার্য সমান সমান বল পূরণ অতিক্রম করা দূরত্ব তিয়া কার্য আমার y ইকুয়াল বল ইয়াতে দিয়া আছে স্থির বল আমার 5 একক গতিকে আমি ইয়াত লিখিম 5 অতিক্রম করা দূরত্ব আমি x ধৰি লৈছো গতিকে হ'ব 5x ইয়াৰ পৰা আমি লেখ অঙ্কন কৰিব পাৰিম ইয়াতে একেলগে আমি তালিকা বনাই লম তালিকা x into y আমি যদি প্রথমত x এর মান 0 ধরু আমি y equal 5 into 0 x এর মান আমি 0 লৈছো তেতিয়ালে পূরণ কৰিলে কি হ'ব 0 গতিকে y এর মান আমি কি পাম 0 আৰু যদি x এর মান 1 ধৰা যায় এতিয়া যদি আমি 5 into 1 ধৰি লৈছো x এর ঠাইত 1 আহিব 5 into 1 কিমান হ'ব 5 হ'ব আৰু যদি 2 লোৱা যায় তেতিয়ালে কিমান হ'ব 5 into কি হ'ব 2 গতিকে ইয়াতে 10 হ'ব গতিকে যদি আমি x এর মান 2 লও y এর মান আমি পাও 10
এতিয়া আমি লেগটো অঙ্কন কৰি লম লেগ আমাৰ আছে এনেকুৱা হ'ব ইয়াত আমাৰ মূল বিন্দু 1 2 3 4 5 6 7 8 9 10 ইয়াত আমাৰ 1 2 3 4 5 6 7 8 9 10 ইফালে -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 তলফালে আহিব আমাৰ -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 এতিয়া আমি লেগটো অঙ্কন কৰি লম ইয়াতে x ৰ মান 0 y ৰ মান 0 গতিকে বিন্দুটো আমি ইয়াতেই পাম আমি এটো যিকোনো এটা নাম দিম ধৰি লৈছো আমি a ইফালে লৈ লও বিন্দুটোৰ স্থানাঙ্ক হ'ব 0 0 আৰু এটা আছে 1 5 x ৰ মান 1 y ৰ মান কিমান দিয়া আছে 5 একেবাৰে সিধা হ'ব ইয়াত এটো আমি b ধৰি লম স্থানাঙ্ক 1, 5 আৰু এটা আছে 2, 10 x ৰ মান 2 y ৰ মান কিমান দিয়া আছে 10 একেবাৰে ইফালে হ'ব ইয়াত এইটো আমি c বিন্দু লৈছো 2, 10 এইটো আমি টানি দিব লাগিব সিধা হোৱা নাই তোমালোকে ঘৰত ভালকে স্কেলেৰে টানি লবা এইটো আমি লম p আৰু এইটো q ইয়াতে আমি লিখিলাম লেগ কাগজৰ সৰু বৰ্গক্ষেত্ৰৰ এটা বাহুৰ দিক সমান সমান 1 একক এতিয়া আৰু কোশ্চেনত দিয়া আছিল যে যেতিয়া আমাৰ অতিক্রম করা দূরত্ব 2 একক হ'ব এতিয়া এখিনি গল যদি অতিক্রম করা দূরত্ব 2 একক হয় ইয়াতে লিখিম 1 নম্বৰত দিয়া আছে 2 একক অতিক্রম করা দূরত্ব ইয়াত আমি লিখিম যদি ইয়াতে 2 একক ধরা যায় তেতিয়াহলে আমি y ইকুয়াল কিমান পাম 5 into x ৰ ঠাইত কি আহিব 2 আহিব গতিকে 10 একক হ'ব আমি ইয়াত লিখিম যেতিয়া
বস্তুটোৱে 2 একক দূৰত্ব অতিক্ৰম কৰে, তেন্তে বস্তুটোৱে 10 একক 10 একক কাৰ্য কৰে। 2 নম্বৰত দিছে 0 একক। যেতিয়া দূৰত্ব 0 হ'ব অৰ্থাৎ y ইকুৱেল কি হ'ব 5x 5 into 0 ইয়াতে হ'ব 0 একক। দূৰত্ব শূন্য হলে বস্তুটোৱে আমি ইয়াত লিখিম দূৰত্ব শূন্য হলে বস্তুটোৱে কাৰ্য নকৰে। হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম 7 নম্বৰ। 7 নম্বৰ কোশ্চেনত দিয়া আছে, ইয়াতো কেইটামান কোশ্চেন দিয়া আছে, মই এটা কৰি দিছো, বাকিবোৰ নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াতে আমাৰ দিয়া আছে যে কোশ্চেনটো এখন স্কুলৰ 9ম শ্ৰেণীৰ দুজনী ছাত্ৰী জামিনী আৰু ফাতেমাই একেলগে ভূমিকম্পত আক্ৰান্ত সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 100 টকাৰ বৰঙণি আগবঢ়ালে। এই তথ্যক সিদ্ধি কৰাকৈ এটা ৰৈখিক সমীকৰণ লিখা। তেওঁলোকৰ বৰঙণি x আৰু y টকা বুলি ধৰিব পাৰা। আমাৰ এইটো হিন্টস দি দিছে, ইয়াৰ লেখটো আঁকিব লাগিব। তো ইয়াতে আমি ধৰি লম যে ধৰা হল জামিনী আৰু ফাতেমাই আগবঢ়োৱা বৰঙণিৰ পৰিমাণ। ইয়াতে আমি ধৰি লম যে ধৰা হল জামিনী আৰু ফাতেমাই আগবঢ়োৱা জামিনী আৰু ফাতেমাই আগবঢ়োৱা বৰঙণিৰ পৰিমাণ x পৰিমাণ ক্ৰমে x টকা আৰু y টকা। এতিয়া কোশ্চেনত কৈছে এই দুজনীয়ে মুঠ 100 টকা বৰঙণি আগবঢ়াইছিল। মুঠ 100 টকা আগবঢ়াইছিল, গতিকে আমি ইয়াত লিখিম প্ৰশ্ন মতে x plus y equal 100। আমি ইয়াৰ পৰা তালিকা বনাই পেলাই লেখটো আঁকিম, একেলগে কৰিম। তেতিয়াহ'লে আমি ইয়াৰ এই দুটাৰ পৰা x আৰু y ৰ পৰা আমি y টো ৰাখি দিছো। y ইকুৱেল কি হ'ব ইয়াতে 100 minus x। আমি ইয়াতে লিখিম তালিকা আমাৰ হ'ব
গতিকে ইয়াতে আমি যদি x ৰ মান 0 লও তেতিয়ালে y ৰ মান কিমান পাম 100 আৰু যদি 50 লও ইয়াত কি হ'ব 100 আৰু 50 বিয়োগ কৰিলে কিমান হ'ব 50 আৰু যদি ধৰি লোৱা আমি 40 লৈছো 40 ললে কিমান হ'ব 100 ৰ পৰা 40 বিয়োগ কৰিলে হ'ব 60 এটো হ'ব ইয়াতে আমি 0 লৈছো 100 মাইনাস 0 কিমান হ'ব 100 আৰু এবাৰ লৈছো 50 তেতিয়া হলে 100 মাইনাস 50 ইয়াত কি হ'ব 50 আৰু এটা লৈছো 40 মাইনাস 100 মাইনাস 40 কিমান হ'ব 60 এনেকুৱা হ'ব এতিয়া আমি লেখটো আঁকিম ইয়াতে লিখিলাম যে লেখ কাগজৰ সৰু বৰ্গক্ষেত্ৰৰ এটা বাহুৰ দিক সমান সমান 10 একক আমি ধৰি লৈছো তো এতিয়া এনেকুৱা হ'ব লেখটো ঠিক আছে এইটো হ'ব y dash x dash ইয়াতে আমি এইটো আমাৰ মূল বিন্দু 10 20 30 40 50 60 আমি এনেকৈ লৈ লৈছো ইয়াতো আমাৰ হ'ব -10 -20 -30 -40 -60 এনেকৈ আহিব -70 ইয়াতো আমাৰ +10 20 30 40 50 50 ইয়াতে হ'ব 60 তো হ'ব আমাৰ 50 60 70 ইয়াতো আমাৰ -10 -20 30 40 50 60 70 এনেকুৱা আহিব গতিকে আমাৰ প্ৰথমত আছে 0 আমাৰ এফালে 100 লৈকে আহিব আমি এফালে লৈ লম 70 80 90 এফালে হ'ব আমাৰ 100 আৰু নাই প্লাস মান 100 লৈকে আছে গতিকে মই 100 লৈ লৈছো আৰু এতিয়া আমি মানবোৰ বহাই দিম x ৰ মান 0 অৰ্থাৎ মূল বিন্দুত আছে গতিকে y ৰ মান দিয়া আছে 100 গতিকে আমাৰ এইটো হ'ব বিন্দু আমি ধৰি লৈছো এইটো a বিন্দু এইটোৰ স্থানাংক 0,100 আমি যদি x ৰ মান দিয়া আছে 50 গতিকে এইটো হ'ব আমাৰ 50 আৰু y ৰ মানো কিমান দিয়া আছে 50 গতিকে আমাৰ এইটো হ'ব গতিকে ইয়াত হ'ব বিন্দুটো এইটো আমি b বিন্দু লৈছো b বিন্দুৰ স্থানাংক 50,50 আৰু এটা আছে 40 x ৰ মান 40 y ৰ মান 60 x ৰ মান দিয়া আছে 40 y ৰ মান কিমান দিয়া আছে 60 আমাৰ হ'ব এইটো হ'ব এইটো আমি c বিন্দু লৈ লম ইয়াতে আছে 40 y ৰ মান হ'ব 60 এইটো আমি এইখিনি লৈকে টানি দিব লাগিব এইটো আমি ধৰিলাম p আৰু এইটো q ধৰিলাম এইটো হেখল